মুখ্যমন্ত্ৰীৰ বাবেই প্ৰাণ ৰক্ষা পৰি লখিমপুৰৰ এজন যুৱকৰ দুৰ্ঘটনাগ্ৰস্ত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা যুৱকগৰাকীক এয়াৰ এম্বুলেন্সৰে দিল্লীলৈ পঠালে মুখ্যমন্ত্ৰীয়ে। লীলাবাৰী বিমান কোঠৰ পৰা গুৰুতৰভাৱে আহত হোৱা ঋষিৰাজ হাজৰিকাক লৈ যোৱা হ'ল গংগাৰাম হস্পিটেললৈ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ উত্তৰ অসমৰ গৌৰৱ তথা লখিমপুৰৰ কৰ্মদক্ষ বিধায়ক মানৱ ডেকা ডাঙৰীয়াক আমি ৰঙানদী সমষ্টিবাসী ৰাইজ হিচাপে আন্তৰিক ধন্যবাদ জনাইছোঁ। যিহেতু আমাৰ সকলোৰে মৰমৰ ঋষিৰাজ হাজৰিকা ডাঙৰীয়া 5 ছেপ্টেম্বৰ তাৰিখে এক দুৰ্ঘটনা হয়, ডাঙৰ দুৰ্ঘটনা হয় গাড়ীয়ে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু মানৱ ডেকা ছাৰে তাৎক্ষণিকভাৱে এয়াৰ এম্বুলেন্সৰ যোগেদি দিল্লীলৈ উন্নত মানৰ চিকিৎসাৰ বাবে যি পঠোৱাৰ ব্যৱস্থা কৰে, যাৰ ফলত আমি ঋষিৰাজ হাজৰিকা ডাঙৰীয়াক ঘূৰাই পাইছোঁ আৰু তেওঁ বৰ্তমান লাহে লাহে সুস্থ হৈ উঠিছে। সেইবাবে আমি অন্তৰৰ পৰা আমাৰ মানৱ ডেকা ছাৰ আৰু মুখ্যমন্ত্ৰী ছাৰক আমি অশেষ ধন্যবাদ জনাইছোঁ। ঋষিৰাজ হাজৰিকা এতিয়া সংকটমুক্ত। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু উত্তৰ অসমৰ গৌৰৱ তথা লখিমপুৰৰ কৰ্মদক্ষ বিধায়ক মানৱ ডেকা ছাৰক আমি ৰঙানদী সমষ্টিবাসীয়ে অশেষ ধন্যবাদ জনাইছোঁ। যিহেতু আমাৰ সকলোৱে মৰমৰ ঋষিৰাজ হাজৰিকা ডাঙৰীয়া যোৱা 5 ছেপ্টেম্বৰ তাৰিখে এক ডাঙৰ দুৰ্ঘটনাত পতিত হয় আৰু তেওঁক উন্নত চিকিৎসাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু মানৱ ডেকা ছাৰে উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ পঠিয়ায়, যাৰ বাবে আমি ঋষিৰাজ হাজৰিকা ডাঙৰীয়াক ঘূৰাই পাইছোঁ আৰু তেওঁ লাহে লাহে সুস্থ হৈ উঠিছে। সেয়েহে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মানৱ ডেকা ছাৰক অন্তৰৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। লখিমপুৰৰ বিধায়ক মানৱ ডেকা আৰু জয়ন্ত মল্ল বৰুৱাই ঋষিৰাজক কৰিলে সহায়। মুখ্যমন্ত্ৰীৰ সহৃদয়তাৰ বাবে ৰঙানদীৰ যুৱনেতা ঋষিৰাজ হাজৰিকাই পালে নতুন জীৱন। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লখিমপুৰৰ সন্মানীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়া আমি ৰঙানদী সমষ্টিবাসী হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতুকে আমাৰ সকলোৰে মৰমৰ যুৱনেতা ঋষিৰাজ হাজৰিকাৰ যোৱা 5 ছেপ্টেম্বৰ তাৰিখে বাইপাছত এক ডাঙৰ দুৰ্ঘটনা হয়। তেওঁৰ উন্নত চিকিৎসাৰ বাবে তাৎক্ষণিকভাৱে এয়াৰ এম্বুলেন্সৰ জৰিয়তে দিল্লীলৈ পঠোৱাৰ ব্যৱস্থা কৰে। সেইবাবে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়াক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ তৎপৰতাত আৰু আমাৰ লখিমপুৰ জিলাৰ মানৱ দৰদী বিধায়ক মানৱ ডেকাৰ প্ৰচেষ্টাত এয়াৰ এম্বুলেন্স যোগে আমাৰ লীলাবাৰী এয়াৰপৰ্টৰ পৰা পোনে পোনে দিল্লীলৈ লৈ যায় আৰু তাতেই বৰ্তমান তেখেত চিকিৎসাধীন হৈ আছে। আমাৰ সমগ্ৰ ৰঙানদীবাসী ৰাইজে তেখেতৰ আশু আৰোগ্য কামনা কৰাৰ লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়াই যি তৎপৰতাৰে এই ব্যৱস্থা গ্ৰহণ কৰিলে, তাৰ কাৰণে আমি ৰঙানদীবাসী হৈ দুইজন মহান নেতালৈ আমাৰ ফালৰ পৰা আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই নেতা দুজনৰ দীৰ্ঘায়ু কামনা কৰাৰ লগতে আমাৰ যাতে প্ৰিয় নেতা ঋষিৰাজ হাজৰিকা সোনকালে আৰোগ্য হৈ আমাৰ মাজলৈ আহে, তাৰে আমি কামনা কৰিম। মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, লখিমপুৰ সমষ্টিৰ মাননীয় বিধায়ক আৰু ভাতৃপ্ৰতিম মানৱ ডেকা ডাঙৰীয়ালৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইকাৰণেই যে আমাৰ ৰঙানদী সমষ্টিৰ জনপ্ৰিয় মানৱ দৰদী নেতা ঋষিৰাজ হাজৰিকা দুৰ্ঘটনাত পতিত হোৱাৰ বাবে তেখেতসকলে এয়াৰ এম্বুলেন্স যোগেদি দিল্লীলৈ লৈ গৈছে। ইয়াতকৈ আৰু আমাৰ বাবে সুখৰ খবৰ, আমি এই চিগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু লখিমপুৰ সমষ্টিৰ মাননীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।